আমাৰ ৰাইজে আজি শিৱৰাত্ৰি পালন প্ৰতিবাৰৰ দৰে কৰিছে। এইবাৰো আমাৰ ইয়াতে গাঁৱৰ পূজাৰী বহি আছে। এইটোৱে নামঘৰত আমাৰ শিৱ মন্দিৰটো। পূজা কৰা এইটোৱে আছে। শিৱ শিৱ মন্দিৰ মন্দিৰ হয়। আচলতে এইটো ইয়াতেই নামঘৰটো আমাৰ পূজা বেলেগকৈ আছে। আদি কৰা হয়। শিৱ পূজা কৰা হৈছে এই আৰু আমি বছৰটোৱে চাকি গোটেইখিনি লগ বন্তি লাগি দিওঁ। পূজা আজি পাঠ কৰে সকলো আহিছে, আৰু সেয়েহে জীয়ৰী ৰাতিপুৱাৰ পৰা বোৱাৰী উখল মাখল সকলো পূজাৰীদেউ আহি পাইছে। শাহু বোৱাৰী পূজাৰীয়ে যিমান পূজা আছে আৰম্ভ আৰু কৰিছে। গোটেইবিলাকে আহিছে। আজি ইফালে আমাৰ আকৌ পুৰুষসকলো গোটেই আহিছে। তেওঁলোকে খানা পুৰুষ মহিলা বনাইছে সকলো তাতে লগ লাগি খানা আমাৰ পিনা চব এইখন চলি যাব উমেশতৰ আজি। পথাৰখনতে আৰু কিমান খোৱা যে যোজা ভক্তিভাৱেৰে কৰিছে। ইয়াত ইয়াতে মানে আটাই সেৱা সেৱা লৈছে জনাইছে পূজাৰীদ্বৰে সকলোৱে। বিভিন্ন এয়া মই অকণমান দেখুৱাই দিছোঁ। ইয়াতে আহি বহি আছে মন্ত্ৰ সকলো ধ্বনিৰে আমাৰ সকলোকে চুবুৰীটো সকলো আহিছে। এয়া পূজাৰীদেৱে পূজা সুন্দৰকৈ কৰাই আছে, সেৱা কৰাই আছে। আশীৰ্বাদ দি আছে। মই সেইখিনি সময়তে দেখুৱাই উপস্থিত দিছোঁ হ'লোঁ। ময়ো এটা সেৱা ল'লোঁ। আৰু বহুত আছে, বহুতো আছে আৰু দেখুৱাবলগীয়া। এই দেখিছেনে দেখুৱাম বাৰু। সকলোবিলাকে সেৱা জনাইছে ধুনীয়াকৈ শপতটিৰে আহি বহি আছে। সকলোক দেখুৱাই দিছোঁ দেই। ইফালে ভাতৰ আয়োজন কৰিছে আৰু মহিলাসকল আহি পেলাই পাচলি কটাত ব্যস্ত হৈ গৈছে। এইখন মই লগতে ফুলনি পাচলি কাটি দেখুৱাই দিলোঁ দিছোঁ হয়, বাৰু। কিন্তু চকুটোৰ কাৰণে এইখন ৰ'দত বহি আমাৰ থাকিব নোৱাৰোঁ যে। গয়াহাটৰ ফুলনি। তালৈও গ'লোঁ, তাতে অলপ তাই পূজা কৰিছিলে। তাত মই পায়স অকণমান খাই আহিলোঁ। বেলেগ একো নাখালোঁ। এই দেখিছে পাচলি কাটিবলৈ লৈছে। সকলোৱে আহি আছে এজন এজনীকৈ আহি ইয়াতে এইবিলাক পাচলি কাটি দিছে আৰু পুৰুষসকলে সেইফালে ৰন্ধাৰ যোজা কৰিছে। আটাই লগ লাগি খোৱাৰ আনন্দটো বেলেগ অৱশ্যে। সময় যদিও যায়, তথাপিও গোটেইবিলাকে লগ লাগি সাজ খাবলৈ পালে সকলোৱে ভাল লাগে। সকলোৱে দেখা দেখিকে সেয়াই আৰু আমাৰ গাঁওবিলাকৰ উৎসৱৰ যিটো হেৰি, এইখিনিতে আকৌ ল'ৰা ছোৱালীবিলাকে খেলি আছে। আচলতে আজিকালি ল'ৰা ছোৱালীক দেখাই নাযায় পথাৰৰ মাজত, কিন্তু আমাৰ এইখিনিতে আকৌ নতুনকৈ কিছুমান ল'ৰা ছোৱালীয়ে বল খেলিবলৈ লৈছে। ভালো লাগে। এইয়া এইফালে বতাহ দি আছে যে, বতাহৰ কাৰণে এইখন স্ক্ৰীণ এখন ভাত দি নে আছে। খিচিৰি? ভাত, দালি, ভাজি এবাৰ মানে হৈয়ে গ'ল। পূজা হয় আকৌ নাই? বনাব লাগিব। এবাৰ বনালেতো নহ'ব। তই কৈছা। আমাৰ মহিন আজিকালি বৰ ধুনীয়াকৈ ৰন্ধা হৈছে। মহিন লাগি গৈছে। ৰিণ্টু আটাইবোৰে আহিছে আৰু খগেনদাও আহি লাগি দিলেহি। আমাৰ সভাপতি পূজাৰী ভাল। হয় নেকি? নিবিচাৰোঁ জানিছোন, কিন্তু কেতিয়াবা আমাৰ কিছুমানে নামো হৈ থাকে, নামো পতা হৈছিলে, নিমন্ত্ৰণ জনোৱা হৈছিলে নাম পাৰ্টি। এইবাৰ আমি ভাবিলোঁ আমি নামাতো আৰু, কাৰণ ওচৰে পাঁজৰে আজিকালি ইমান নাম চলে নহয়। সেইকাৰণে মানে নাম চোৱা মানুহ কমিয়ে যায়। সেইকাৰণে বোলো নালাগে, সকলোৱে পাতিছে যিহেতু। ইয়াৰ পিছতে আকৌ কিছুমানৰ পিছতে ভাত পানী খাই পেলাই মনাই লগ ধৰি আছে আৰু মনাই লগ ধৰা বুলি নহয়, আমাৰ মানে জন্মদিন 26 তাৰিখ আজি শিৱ পূজাৰ দিনাই কৰি আছে। আচলতে ঘৰতে পাতিব তাৰ পিছতে সেইকাৰণে দুপৰীয়া ভাত খোৱাকৈ মাতিছিলে, কিন্তু আমাৰ মন্দিৰত আজি খোৱাৰ যোজা কৰাৰ বাবে আমি নগ'লোঁ আৰু সন্ধিয়াকৈ যাম বুলি পিছবেলা। সেইকাৰণে এইবিলাক বোৱাৰীহঁত লৈ আহিছে। এইটো ভিতৰতো মই দেখুৱাই দিছোঁ বাৰু। আমাৰ সৰু এটা মন্দিৰ, তথাপি ধুনীয়া আপোনটোকাৰী আৰু ইয়াতে সদায় পাল পাতি পাতি চাকি দিয়া হয়। ৰাতিপুৱা চাকি বন্তি দিয়া হয়। ডাঙৰ বোৱাৰী এজনী এইটো মন্দিৰটো আমাৰ গাঁৱৰে কাষতে আছে। ৰূপকোঁৱৰ স্কুলখন আছে। এই পৰিৱেশটো বৰ ধুনীয়া। সি কিন্তু মাক নাহিলে কয়। আচলতে এটা পাৰ্টিয়ে খাই আছে কাৰণে আমি থিয় হৈ আছোঁ। ইহঁতে খোৱা হ'লেই আমি বহি যাম। জেগাও কম আচলতে, ইমান আৰু চকী টেবুল যোগাৰ কৰিব ভাল লাগেতো খাই।
খালোঁ আমি খাই উঠাৰ পিছত আকৌ ইহঁত ৰখি আছে দেখাব। তাৰপিছত আহি গ'লোঁ আমি এয়া নতুনকৈ ভৱিষ্যতৰ সজা ঘৰটো আমাৰ ইয়াত মনাৰ আইতাকৰ ফটোখন দেখিলে বৰ বেয়া লাগি যায়। আচলতে মানুহগৰাকী ইমান যে মৰম কৰিছিলে। এইটো কুণালৰ বাৰ্থডে সি দৌৰি ফুৰিছে। এজনী আমাৰ প্ৰিয়ংকা আমাৰ ডাবুকো লৈ আহিলোঁ আজি আৰু আইতাকো লৈ আহিলোঁ। মানে মাকো লৈ আহিলোঁ। ৰীতাৰ মা আমাৰো মা আমি গোটেইকেইটা আহিলোঁ আৰু আজি